মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 26 ছেপ্টেম্বৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি। তো অৰুণোদয় 3.0 আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আৰু কোনবোৰ মানুহে আবেদন কৰিব নোৱাৰিব আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমে আপোনালোকক জনাই দিছোঁ যে অৰুণোদয় 3.0 আঁচনিত কোনবোৰ মানুহে কৰিব পাৰিব আবেদন। তো এইবাৰ 2024 চনত যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে প্ৰতিগৰাকী মহিলাই কিন্তু কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো ইয়াৰ উপৰি আৰু কেইখনমান যোগ্যতাৰ প্ৰয়োজন হ'ব। 1 নম্বৰত কৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰত কৈছে বৈধ আধাৰ সংযুক্ত ৰেচন কাৰ্ডধাৰী মহিলা হ'ব লাগিব। 3 নম্বৰত কৈছে এটা পৰিয়ালৰ পৰা প্ৰাপ্তবয়স্ক মহিলা যাৰ বয়স 18 বছৰতকৈ ওপৰত। তাৰপিছত 4 নম্বৰত কৈছে বিধৱা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক, বিবাহ বিচ্ছেদিত অকলশৰীয়া তৃতীয় লিংগৰ ব্যক্তি। 5 নম্বৰত কৈছে লিংগ নিৰ্বিশেষে দিব্যাংগজন ব্যক্তি। 6 নম্বৰত কৈছে বৃদ্ধ আৰু দুৰ্বল মহিলা। 7 নম্বৰত কৈছে উপাৰ্জনকাৰী অংগগত বা বৃদ্ধ হোৱা পৰিয়ালৰ মহিলা যাৰ বয়স 60 বছৰতকৈ ওপৰত। ইয়াৰ উপৰি 8 নম্বৰত কৈছে HIV, থেলেচেমিয়া, হেম'ফেলিয়া, চেৰিবেল পালচি, কুষ্ঠৰোগ আদিত ভুগি থকা মহিলা। তাৰপিছত আৰু কৈছে আশ্ৰয়হীন, নিঃস্ব বা ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা। তো এইবোৰ মহিলাই কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তেতিয়া আপোনালোকক জনাই আছোঁ কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব নোৱাৰিব। তো ইয়াতে 1 নম্বৰত কৈছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষৰ পৰিয়াল। 2 নম্বৰত কৈছে পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্য। 3 নম্বৰত কৈছে চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, চাৰ্টাৰ একাউণ্টেণ্ট, উকিল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ। 4 নম্বৰত কৈছে চৰকাৰী ঠিকাদাৰ, ৰিয়েল এষ্টেট, বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী, ব্যৱসায় আৰু আয়কৰ দাতা। 5 নম্বৰত কৈছে মটৰ চালিত 4 চকা বাহন থকা পৰিয়াল। 6 নম্বৰত কৈছে অপ্ৰান্তীয় ভূমিধাৰক। 7 নম্বৰত কৈছে অৰুণোদয় প্লাছৰ দৰে একে ধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰী। এইবোৰ মানুহে কৰিব নোৱাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো যিসকল যোগ্য হিতাধিকাৰীয়ে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে যদি ভিডিঅ'টো চাই আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম ক'ত পাব আৰু কেনেকৈ আবেদন কৰিব লাগিব, ক'ত গৈ জমা দিব লাগিব, কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক বিতংভাৱে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। তো ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে চাইকেল। বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতিৰ হাৰ বৃদ্ধি কৰিবলৈ আৰু মাধ্যমিক পৰ্যায়ত বিদ্যালয় এৰা কাৰ্যৰ প্ৰতিৰোধক হিচাপে কাম কৰিবলৈ কেবিনেটে 2024-25 বৰ্ষৰ বাবে চৰকাৰী আৰু প্ৰাদেশিক মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে
চাইকেল ক্ৰয়ৰ অনুমোদন জনাইছে। তো আঁচনিখনৰ অধীনত ৰাজ্যৰ 3,23,640 গৰাকী ছাত্ৰ ছাত্ৰী চাইকেলৰ বাবে 148.55 কোটি টকাৰ বিত্তীয় অনুমোদন জনাইছে। তো ইয়াতে কোৱা অনুযায়ী নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে 3,23,640টা চাইকেল প্ৰদান কৰিব বুলি অসম চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ইমানেই, ধন্যবাদ।